গুৱাহাটীত সদৌ অসম উচু চেম্পিয়নশ্বিপ 2024 28খন জিলাৰ খেলুৱৈৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়া সঞ্চালক বুধবাৰৰ পৰা তিনিদিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 21 সংখ্যক জুনিয়ৰ এণ্ড ইয়ুথ শাখাৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2024 অসম উচু সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত এইবাৰ সমাৱেশ ঘটিছে 28খন জিলাৰ খেলুৱৈৰ তাওলু চান্দা ট্ৰেডিশ্যনেল কুম্ফু আদি ইভেণ্টত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব বুধবাৰে অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান ডেমনষ্ট্ৰেশ্যন কৰি বিভিন্ন খেলুৱৈসকলে সকলোকে কৰিলে আপ্লুত এই অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিচা অসম কাবাডী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠী অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধাৰী সম্পাদক ৰঞ্জিত বড়োৰ লগতে খেলুৱৈ তথা অভিভাৱকসকল প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত অসম উচু সন্থাই গ্ৰহণ কৰা আঁচনিক প্ৰশংসা কৰিলে ক্ৰীড়া সঞ্চালকগৰাকীয়ে দেখিছে অসম উচু সন্থা ইয়াত তিনিদিনকৈ তেওঁলোকৰ এটা কম্পিটিশ্যন ষ্টেট লেভেল জুনিয়ৰ বয়জ এণ্ড গাৰ্লছৰ চেম্পিয়নশ্বিপ পাতিছে ইমান সুন্দৰভাৱে কৰিছে আৰু মই তেখেতসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলৰ যোনটো প্লেনিং মানে একেদিনে ৰাছ নকৰাকৈ যি আজি এদিন কৰিছে তেনেকৈ গুচি যাব নেক্সট আকৌ কেটেগৰী আহিব কালি গুচি যাব আকৌ পৰহি এটা কেটেগৰী আছে চ' সেই ধৰণৰ প্লেনিং কৰাৰ বাবে কি হয় আমাৰ ইয়াতে মানে খুব এটা ভিৰো সৃষ্টি নহয় ল'ৰা ছোৱালীবিলাকৰ অসুবিধাও নহয় আৰু ধুনীয়াকৈ সুকলমে খেলবিলাক মানে অৰ্গেনাইজো হৈ যায় চ' মই ৰিকুৱেষ্ট কৰিম আপোনাৰ যোগেদি আমাৰ আন সন্থা যিসকল আছে মানে খেলুৱৈ মানে খেলাৰ এই প্লেনিংটো কৰিলে আমাৰ সকলোৰ কাৰণে ভাল হয় এতিয়া আজি দেখিছে আদাৰৱাইজ এটা খেল পঢ়িলে গোটেইকেইটা কেটেগৰী দুইদিন বা দুদিনৰ কাৰণে মাতে একদম ভিৰ এটা কেঅটিক এটা চিটুৱেশ্যন যোনটো হয় চ' সেইটো এটা আৰু সকলোতকৈ ভাল লগা কথাটো যে ইমান ধুনীয়াকৈ আৰু উচুত ইমান যে মানুহ বা আছে আমাৰ ল'ৰা ছোৱালী অসমৰ ইমান প্ৰতিখন ডিষ্ট্ৰিক্টতে যে উচুৰ যে এটা ডিষ্ট্ৰিক্ট লেভেলতো আছে মই এইটো আজিহে আহি গম পাইছোঁ ইমান ধুনীয়াকৈ হেৰি কৰিছে আৰু মই তাৰ বাবে আমাৰ অসম উচু সন্থাক প্ৰেচিডেণ্ট আমাৰ আছে চৌধুৰী চাহাব আছে ছেক্ৰেটেৰী বড়ো চাহাব আছে চ' তেখেতসকলক মই সঁচাকৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ যি টুৰ্ণামেণ্ট আছে চেম্পিয়নশ্বিপ আছে সেইটো সকলো ধুনীয়াকৈ হৈ যাব বুলি মই আশা ৰাখিছোঁ ইফালে এই প্ৰতিযোগিতাত স্বৰ্ণজয়ী খেলুৱৈসকলে অহা 25ৰ পৰা 28 জুলাইলৈ অনুষ্ঠিত হ'ব লগা নেশ্যনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব আনহাতে বিগত মস্কো আন্তঃৰাষ্ট্ৰীয় উচু চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা দুগৰাকী অসম সন্তানক ইয়াতেই প্ৰাইজ মানি প্ৰদানেৰে কৰা হ'ব উৎসাহিত 21st জুনিয়ৰ ইউথ বয়জ এণ্ড গাৰ্লছত আপোনাৰ পাৰ্টিচিপেট কৰিছে ফ্ৰম এৰাউণ্ড 28 ডিষ্ট্ৰিক্টছ 28খন ডিষ্ট্ৰিক্ট আৰু এই অসমৰ ফ্লাড অৱস্থাৰ কাৰণে অলপ অসুবিধা হৈছে কিন্তু সেই তথাপিও প্লেয়াৰ যথেষ্ট আহিছে এতিয়াও একচুৱেল কাউণ্টটো হোৱা নাই মই কাউণ্টটো জনাই দিম আৰু নেক্সট শাখা আছে এটা তাওলু শাখা তাওলু মানে যিখিনি ৰুটিন কৰে আপোনাৰ আৰু নেক্সট আছে চান্দা শাখা যোনটো ফ্ৰী ফাইটিং এই দুটা শাখা আৰু এটা আছে ট্ৰেডিশ্যনেল কুংফু যোনটো কুংফুৰ ট্ৰেডিশ্যনেল কুংফু সেইটো আমাৰ উচুৰ আণ্ডাৰত পৰে সেইকাৰণে সেইটোৰো আমি ষ্টেট লেভেল খেল পাতোঁ ডিষ্ট্ৰিক্ট লেভেল খেল পাতোঁ আৰু নেশ্যনেল লেভেলতো এইটো খেল হয় ইনক্লুডিং ইণ্টাৰনেশ্যনেল লেভেলতো এইটো হয় এইখন আমাৰ যিসকলে গ'ল্ড মেডেল পায় সেইখন ডাইৰেক্ট চিলেক্ট হৈ যায় ফৰ নেশ্যনেল চেম্পিয়নশ্বিপ নেশ্যনেল আমাৰ আছে 25, 26, 27, 28 আপোনাৰ কইম্বাটৰত জুলাই মাহত আজি অপেনিং চেৰিমনিত আমাৰ ৰেছপেক্টেড ডাইৰেক্টৰ অফ স্পৰ্টছ শ্ৰী প্ৰদীপ টিমুং ছাৰ আহি এইখন আমাৰ মুকলি কৰিলে খেলখন আৰু তেখেতেও যথেষ্ট ভাল পাইছে কাৰণ আমি যি পলিচি লৈছোঁ যে একেদিনাই আমি ৰাছ নকৰি কেইটামান ৱেইট কেটেগৰী মানে এণ্টায়াৰ ৱেইট কেটেগৰীকেইটা ডিভাইড কৰোঁ আমি
তিনি দি সেই 1/3 প্লেয়াৰ ৰাতিপুৱা আহে খেলে আৰু গধূলি গুচি যায় সেই ব্যৱস্থাত আমি তেনেকৈ চলাই আছোঁ তেখেতসকলৰ বেষ্ট টিম আছে আৰু বেষ্ট টিম ট্ৰফি আছে আৰু ফাৰ্ষ্ট ৰানাৰ এণ্ড ছেকেণ্ড ৰানাৰ সেইটো আছে সকলোৱে মেডেল পাব আৰু যোৱাবাৰ আমাৰ মেডেল পাই আহিছে আপোনাৰ যিসকলে মস্কো ইণ্টাৰনেশ্যনেল উছু চেম্পিয়নশ্বিপত আমাৰ অসমৰ দুগৰাকী প্লেয়াৰ আছে ইয়াত চ' তেখেতসকলকো আমি কেছ প্ৰাইজ এটা আমি অনুষ্ঠিত কৰিছোঁ তেখেতসকলকো দিবৰ কাৰণে আৰু প্ৰত্যেক বছৰে ইণ্টাৰনেশ্যনেল যোনজন প্লেয়াৰে যায় আমি এটা কেছ প্ৰাইজ এটা সদায় আমি দিওঁ তেখেতে মেডেল জিকক বা নিজিকক তদুপৰি অফিচিয়েল নেশ্যনেলত অসমক প্ৰতিনিধিত্ব কৰিব লগা খেলুৱৈৰ যোগদানৰ খৰচ আৰু অহা যোৱাৰ খৰচ অসম উছু সন্থাই বহন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৰাজ্যিক সন্থাটোৰ সম্পাদক ৰঞ্জিত বড়োৱে আমি এইবাৰৰ পৰা যিবোৰ নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব এইটো ভাৰতৰ য'তেই হওক আমি তাৰে জইন ফিজটো আমি এইটো এছ'চিয়েশ্যনৰ ফালৰ পৰা দিম এইটো মিনিমাম 3,000 টকা ফিজ হয় এইটো জইন ফিজ আৰু ট্ৰেইনৰ ফেয়াৰ মিনিমাম 2,000 পৰা সেইটো 2,500 টকাৰ ভিতৰত হয় এইটো উছু আছাম এছ'চিয়েশ্যনে সেইবোৰ বহন কৰিব এইবাৰৰ পৰা ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সদৌ অসম আন্তঃজিলা উছু চেম্পিয়নশ্বিপ 2024 এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ প্ৰতিভাৱান উছু খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি